হয়, যোগীঘোপা বালাপাৰাৰ এটা জৰাজন্য পথ আৰু এই পথটি এজাক বৰষুণ পৰাৰ লগে লগে খেতি পথাৰ সাদৃশ্য হৈ পৰে। মোৰ সতীৰ্থ সেই দৃশ্যাংশ দেখুৱাব যে বালাপাৰাৰ এটা পথত এইদৰে বোকাময় হৈ পৰে, কাৰণ এজাক বৰষুণ পৰাৰ লগে লগে এই পথটো বোকাময় হৈ পৰে। এতিয়ালৈকে কোনো পঞ্চায়তৰ বা বিধায়কে কোনো ব্যৱস্থা নলোৱাত এক প্ৰকাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এই গাঁওখনৰ লগত, কাৰণ এই পথেৰে অহা যোৱা কৰে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আৰু সঘনাই এই পথটিতে দুৰ্ঘটনাৰ সংঘটিত হয়। আৰু মোৰ লগত এজন স্থানীয় গাঁওবাসী আছে, তেওঁৰ পৰা জানিম কি ক'ব আপোনালোকৰ গাঁৱত জৰাজন্য অৱস্থা হ'ব নালাগে। হয়, আমাৰ এই ৰাস্তাটো আমি কমচে কম 80-90 বছৰ হ'ল, কিন্তু এবাৰো আমাৰ ৰাস্তাখিনি ভাল কৰি দিয়া নাই। এই ৰাস্তাত আমি বহুত জ্বালা যন্ত্ৰণা পাই আছোঁ। গতিকে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে আমাৰ 7 দিনৰ ভিতৰত কামখিনি কৰি দিব। গতিকে সেইকাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ, আপোনালোকে আহিছে, ধন্যবাদ জনাইছোঁ। এই আপোনালোকৰ দ্বাৰাই যাতে মামাই চোনে আমাৰ ৰাস্তাখিনি যিমান সোনকালে পাৰে কামখিনি মানে ভাল কৰি দিয়া যায়। কিমান দূৰ পথটো? এইটো আপোনাৰ 1 কিলোমিটাৰ হ'ব। এনেকুৱাই বোকাময় অহা যোৱা কৰাত অসুবিধা, বহুত অসুবিধা হয়। স্কুলৰ ল'ৰা ছোৱালী স্কুলৰ ল'ৰা ছোৱালীবিলাক যায়, আমাৰ বুঢ়া বুজুৰ্গ মানুহবোৰ যায়, নামাজ পঢ়িব যায়, এওঁলোকৰ বহুত কষ্ট হয়। শুকুৰবাৰ দিনা যায়, এওঁলোকৰ বহুত কষ্ট হয়। গতিকে আমাৰ মন্দিৰো বনাই আছোঁ। আমাৰ MLA ক ডাকছিলোঁ, MLA ছাৰ আহিছিল, কৈছিল যে তোমাক কিবা এটা ব্যৱস্থা কৰি দিম। আমাৰ MLA কাৰ্যকাল প্ৰায় শেষেই হ'ল, তথাপিও তেওঁ বেচেৰা কৰি দিব পৰা নাই। কিবা পাইছে নাপাইছে আমি নাজানো, সেইটো আমাক কৰি দিব কৈছিল, কৰা নাই। মেৰামতি কৰা নাই? নাই, ৰাস্তা মেৰামতিৰ কথা তেওঁ কোৱা নাই। আমাৰ মন্দিৰৰ কথা কৈছিল, তেওঁ কামটি কৰি দিয়া নাই। আছে তেওঁৰ পৰা কিছু কথা জানিম, কি ক'ব আপোনালোকৰ জৰাজন্য পথ? হয় মামা, আপোনালোকক শ্লোগান দিছে যে 7 দিনত ৰাস্তাটো জৰাজীৰ্ণ আছে, ভাল কৰি দিব বুলি। একদম ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, একদম ৰাস্তাৰ অৱস্থা বেয়া, পৰি এক্সিডেণ্ট সদায় হৈ থাকে। এতিয়া আমি বহুত দিনৰ পৰা আছোঁ, এতিয়া আমাৰ ৰাস্তাটো মামা যদি আমাক শ্লোগান দিছে ভাল কৰি দিব লাগে, জাষ্ট আৰু বেছি নকওঁ। হয়, আচলতে ক'ব লাগিব এই পথেদি এক প্ৰকাৰ বোকাময় হৈ পৰিছে। এজাক বৰষুণ পৰাৰ লগে লগে এই পথটো বোকাময় হৈ পৰে আৰু এক প্ৰকাৰ মোৰ সতীৰ্থ যদি দৃশ্যাংশ দেখুৱায় তেতিয়াহ'লে হয়তো অনুমান কৰিব পাৰিব যে এজাক বৰষুণ পৰাৰ লগে লগে যে পথৰ সাদৃশ্য হৈ পৰে আৰু এই ৰাস্তাৰে একাটো পানী পাৰ হৈ ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাবলগীয়া হয়। এয়া আচলতে চৰকাৰৰ উন্নয়নৰ ফলাস্বৰূপ, কাৰণ ক'ব লাগিব যে গাঁৱে ভূঞে যি পথসমূহৰ দুৰৱস্থাই আচলতে উন্নয়নৰ ফলাস্বৰূপ উদুঙাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।